On the occasion of Teachers' Day, a grand felicitation ceremony was organized by the Assam International Human Rights Council unit in collaboration with the Food and Public Distribution Department. The event was conducted by Karan Kumar Bhuyan, Chairman of the International Human Rights Council Assam State Board, and Executive Chairman Altaf Hussain. The program took place at Sweet Home Kindergarten School, located in Bharulumukh, Guwahati. The ceremony aimed to honor the immense contributions of teachers in shaping society and nurturing the future generation. During the event, 3 esteemed educators were recognized for their invaluable contributions to the field of education. Retired principal of Aituru High School, Jyotish Chandra Bhuyan, was felicitated for his decades of dedication and service. Taneshwar Sharma, principal of South Nalbari Junior College, was also honored for his leadership and commitment to fostering academic excellence. Subhalakshmi Das, a beloved teacher at Sweet Home Kindergarten, was acknowledged for her passion and impact in early childhood education. আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস উপলক্ষে ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ তৰফৰ পৰা আপোনাৰ কাৰ্যকৰী সভাপতি হিচাপে আপোনাৰ পৰা দুই এষাৰ বক্তব্য জানিবলৈ আজি আমাৰ এই দিনটো 5 ছেপ্টেম্বৰৰ যিটো দিন এই দিনতে আমাৰ ভাৰতৰ গোটেই আমাৰ শিক্ষা অনুষ্ঠানবিলাকত শিক্ষক দিৱস পালন কৰে আৰু শিক্ষক দিৱসটো এই উদ্দেশ্যতে পালন কৰে যাতে আমাৰ শিক্ষাগুৰুসকলে বহুমূলীয়া সময় জীৱনৰ বহুমূলীয়া সময় তেখেতসকলৰ অৱদান দি এই আজি আমাৰ উঠি অহা প্ৰজন্মক তেখেতসকলে গঢ় দিয়াত সহায় কৰে আৰু এই শিক্ষকসকলে আমাৰ এই উঠি অহা প্ৰজন্মৰ এই আমাৰ জীৱনৰ তেখেতসকলৰ বহুমূলীয়া জ্ঞান লাভ কৰে আৰু আজি এই আমাৰ এই 5 ছেপ্টেম্বৰৰ দিনটো এইকাৰণে পালন কৰা হয় যে আমাৰ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি পণ্ডিত আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিন আছিল আৰু তেখেতৰ ধাৰণা মতে আমাৰ এই গোটেই সৰ্বভাৰতীয় স্কুলবিলাকত আজি আমাৰ এই 5 ছেপ্টেম্বৰৰ দিনটো পালন কৰে আৰু সেই উদ্দেশ্যে আমি এই দিনটোতেই আমাৰ কেইজনমান শিক্ষাগুৰুক আমি সন্মান যাচাৰ আয়োজন কৰিছোঁ আৰু এই সন্মানৰ জৰিয়তে যাতে তেখেতসকলৰ মনোবল বাঢ়ে আৰু ভৱিষ্যততে তেখেতসকলে যাতে এই আমাৰ যিখন কণ ল'ৰা ছোৱালী আৰু শিক্ষাত ভৰ্তি হোৱা ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব পাৰে জীৱনজোৰা তেখেতসকলৰ সাধনাৰে এই কামনা কৰিছোঁ আৰু আজি আমি এই চেগতে আমাৰ এই সৰ্বভাৰতীয় মানৱ অধিকাৰ এই ক্ষেত্ৰখনলৈ তেখেতসকলৰ যিটো অৱদান আমাৰ লগত সহযোগ কৰিবলৈ তেখেতসকলক আমি আহ্বান জনাইছোঁ। ধন্যবাদ। 5 ছেপ্টেম্বৰ শিক্ষক দিৱস উপলক্ষে ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কাউন্সিল তৰফৰ পৰা আপোনাক এই বিশেষ সন্মান দিয়াৰ বাবে আপোনাৰ অনুভৱ কেনেকুৱা মেম? ধন্যবাদ। নমস্কাৰ। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ উপলক্ষে ভৰলুমুখৰ ছুইট হোম কিণ্ডাৰগাৰ্টেন স্কুলৰ প্ৰাংগণত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা শ্ৰী কৰণ কুমাৰ ভূঞা দেৱ প্ৰেছিডেণ্ট, শ্ৰী আলতাফ হুছেইন দেৱ এক্সিকিউটিভ প্ৰেছিডেণ্ট, শ্ৰী দীপজ্যোতি তামুলী দেৱ চাইল্ড অফিচাৰ, শ্ৰী ডক্টৰ জ্যোতিপ্ৰসাদ কলিতা দেৱ এডুকেশ্যন অফিচাৰ, শ্ৰী ৰোনাল্ড পোদ্দাৰ দেৱ জইণ্ট ছেক্ৰেটেৰী, শ্ৰী ভৱেশ বৈশ্যদেৱ জেনেৰেল ছেক্ৰেটেৰী আৰু শ্ৰী কিশোৰ ডেকা প্ৰেছিডেণ্ট ZP&PD সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। আজি আমাৰ সৌভাগ্য যে আমাৰ মাজত উপস্থিত থকা বিশিষ্ট শিক্ষাগুৰু শ্ৰী জ্যোতিষ চন্দ্ৰ ভূঞা ছাৰ আৰু শ্ৰী থানেশ্বৰ শৰ্মা ছাৰলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। মই সকলোৰে ওচৰত কৃতজ্ঞ যে এই সন্মান মোক দিবলৈ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে বিবেচনা কৰিছে। মই লাভ কৰা এই সন্মানৰ বাবে মোৰ 18 বছৰে প্ৰতিটো ক্ষণতে মোৰ লগত খোজ মিলাই মোক সহায় কৰা আমাৰ প্ৰিন্সিপাল মেম শ্ৰীযুতা বিভা হুছেইনক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেওঁ মোক এই কৰ্মজীৱনত বহুতো নজনা কথা মাকৰ নিচিনা বন্ধুৰ দৰে শিকাই দিয়ে। তেওঁৰ অবিহনে এই সাফল্য কৰাটো মোৰ বাবে অসম্ভৱ। মই যেতিয়া এই স্কুলত কাম কৰি আহিছোঁ তেতিয়াৰে পৰাই দেখিছোঁ আমাৰ প্ৰিন্সিপাল মেমে বিনামূলীয়াকৈ বহুতো দুখীয়া ছাত্ৰ ছাত্ৰীক প্ৰতি বছৰে পাঠদান কৰাই আহিছে। আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে সকলো সমাজতে সুপ্ৰতিষ্ঠিত হোৱাটো দেখা গৈছে। ইয়াৰ লগতে মোৰ সতীৰ্থ আমাৰ ভাইচ প্ৰিন্সিপাল ৰাইছা হুছেইন আৰু স্কুলৰ সহায়িকাসকলে মোক যথেষ্ট সহায় কৰে। তেওঁলোকলৈ মোৰ আন্তৰিক
ধন্যবাদ জ্ঞাপন কৰিলোঁ। শেষত আমাৰ প্ৰিন্সিপাল মেমৰ সুস্বাস্থ্য আৰু তেওঁৰ মুখৰ ধুনীয়া মিচিকীয়া হাঁহিটো সদায়ে থাকে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। মই পুনৰ এক প্ৰেৰণাৰ অনুভৱ কৰি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদক ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতে মোক নিৰ্বাচিত কৰি যি সম্বৰ্ধনা দিলে সেইবাবে তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ। পুনৰ এবাৰ সকলোকে শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আপোনালোকে এই সুবিধাটো দিলে। আপোনালোক হয়তো আমাক এটা সম্বৰ্ধনা জনোৱাৰ কাৰণে আপোনালোকে যেনেকৈ আনন্দ পাইছে আৰু মই ভাবোঁ মই ব্যক্তিগতভাৱে মই এনে দুগুণ আনন্দিত হৈছোঁ আপোনালোকৰ মাজত। আৰু এনেকুৱা এটা অনুষ্ঠান আপোনালোকে এই যিটো ইণ্টাৰনেশ্যনেল হিউমেন যিটো ৰাইটছ কাউন্সিলৰ যিটো বিগত বছৰত বা বিগত বছৰসমূহত যিদৰে আপোনালোকে সেৱা আগবঢ়াই আছে আৰু আপোনালোকে উপযুক্ত বুলি মই মোক ধৰি কোৱা নাই যে আমাৰ নিচিনা শিক্ষাৰ লগত জড়িত ব্যক্তিক আপোনালোকে আনুষ্ঠানিকভাৱে এই সম্বৰ্ধনাও জনাই আহিছে। গতিকে আপোনালোকৰ যিটো মহান উদ্দেশ্য এই মহান উদ্দেশ্য আমাৰ একেবাৰে মনোগ্ৰাহী, আমাৰ মনত চিৰদিন থাকিব আৰু ভৱিষ্যতেও আপোনালোকৰ এই অনুষ্ঠানটো আগবাঢ়ি যাওক। আপোনালোকে যি অতীত বা বিগত সময়ছোৱাত যি সুনাম অৰ্জন কৰিছে পৰৱৰ্তী সময়তো আপোনালোকৰ কাৰ্যই, আপোনালোকৰ সেৱাই আৰু আপোনালোকৰ আন্তৰিকতাই এই অনুষ্ঠানটো জাকত জিলিকা হ'ব বুলি মই আশা ৰাখিছোঁ। গতিকে শেষত পুনৰবাৰ আপোনালোক আটাইলৈকে মোৰ এই পবিত্ৰ দিনটোত মোৰ ফালৰ পৰা শ্ৰদ্ধা আৰু সেৱা জনাই মোৰ কথাখিনিত সামৰণি মাৰিছোঁ। ধন্যবাদ। আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ অসম গোটৰ বা অসম গোটৰ দ্বাৰা অনুষ্ঠিত এই শিক্ষক দিৱসৰ মাননীয় সভাপতি ভূঞা ডাঙৰীয়া, ইয়াত উপস্থিত থকা সন্মানীয় কাৰ্যকৰী সভাপতি হুছেইন দাদা সভাপতি মোতকৈ বহুত চিনিয়ৰ, আৰু উপস্থিত থকা আমন্ত্ৰণ কৰি আমাৰ জ্যোতিষ ভূঞা ছাৰ, তাৰপিছত ইয়াত এই মানৱ অধিকাৰ আয়োগ পৰিষদৰ লগত জড়িত অন্যান্য সন্মানীয় ব্যক্তিসকল, লগতে এই স্কুলখনৰ অধ্যক্ষা বাইদেউ আৰু উপস্থিত কমকৈ হ'লেও উপস্থিত থকা সুধীবৃন্দ, মই বেছিকৈ কথা নকওঁ, মাত্ৰ অলপ আমাৰ ভূঞা ছাৰৰ লগত অলপ সংগতি ৰাখি মই কথা ক'ব খুজিছোঁ। তেখেতে কৈছে যে সভাপতি মহোদয়ৰ নিৰ্দেশ মৰ্মে বা তেখেতে ক'বলৈ পোৱা কথা, কিন্তু তেখেতৰ মনৰ ভাৱ কেনেকুৱা, মনৰ ভাৱ তেখেতৰ নিশ্চয় ব্যক্ত কৰিলে। সেই কথাখিনি ময়ো অলপ ক'ব খুজিছোঁ। পোনপ্ৰথমে যে ময়ো 1984ত মেট্ৰিক পাছ কৰিছিলোঁ নলবাৰী ডেভিলম পাঠশালা হাইস্কুলৰ পৰা, হায়াৰ ছেকেণ্ডেৰীৰ পৰা। তাৰপিছত নলবাৰী কলেজতে ডিগ্ৰী কৰি মাষ্টাৰ ডিগ্ৰী গুৱাহাটী ইউনিভাৰ্চিটিত কৰি 92ত ওলাই গ'লোঁ, আৰু 93ত মই এইখন কলেজত সোমালোঁ। আৰু এইখন কলেজত কাম কৰিছিলোঁ। তেতিয়া কলেজখন আমাৰ প্ৰাইভেট ভেঞ্চাৰ হৈ আছিল। তাৰপিছত এনেকৈ দুখনত চলি থকাৰ পিছত এইখন আমাৰ সোনকালে হ'ল 2001ত প্ৰভিঞ্চিয়েল আছিল, তাতেই কৰি থাকিলোঁ। কিন্তু সেই শিক্ষকতা সেই সময়ত 2001লৈকে 93 চনৰ পৰা মোৰ অলপ অভিজ্ঞতা ক'ব বিচাৰিছোঁ শিক্ষক হিচাপে, যে এজন শিক্ষক হ'ব লাগিলে নিজে কিন্তু ষ্ট্ৰাগল কৰিব লাগিব। অৰ্থাৎ শিক্ষক হ'ব লাগিলে স্কুলত পঢ়ালেই আমি শিক্ষক বুলি কওঁ, যদিও শিক্ষক হ'ব লাগিলে আমি জ্ঞান ল'ব লাগিব, ছাত্ৰ ছাত্ৰীক জ্ঞান দিব পাৰিব লাগিব। আৰু তাৰে কাৰণে আমি কিছু পৰিশ্ৰম কৰিব লাগিব, আমি অলপ কষ্ট কৰিব লাগিব। যে মই যেতিয়া প্ৰথম এখন কলেজত গৈছিলোঁ চাইকেল লৈ গৈছিলোঁ। মোৰ ঘৰৰ পৰা তেতিয়া 3.5 কিলোমিটাৰ ৰাস্তা আছিল, মই চাইকেল মাৰি মাৰি গৈ আছিলোঁ। পিছৰ ফালে অলপ যেনিবা
মই নলবাৰী টাউনতে থাকি তাৰপৰা কলেজখন ওচৰ হ'ল তেতিয়া মই আৰু অলপ ইজি হ'ল, অলপ সহজ হ'ল। তেতিয়া মই চাইকেল মাৰি গৈ আছিলোঁ। মই নহয়, মোৰ লগত সকলোৱে তেতিয়া ভেঞ্চাৰ অৱস্থা। আৰু 2001 যেতিয়া স্কুলখন মানে কলেজখন প্ৰভিঞ্চিয়েলাইজ হ'ল জুনিয়ৰ কলেজ হিচাপে, তাৰপিছতে আমি আৰু অলপ জীৱনটো আমাৰ পৰিৱৰ্তন হ'ল। এই যে চাইকেল মাৰি গৈ আছিলোঁ, তেতিয়াও কিন্তু আমি ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ কাৰণে আমি কেতিয়াও পিছু হোৱাকৈ নাছিলোঁ, আমি ভাগৰ অনুভৱ কৰা নাছিলোঁ। আমি ছাত্ৰ ছাত্ৰীখিনিক দিয়াৰ কাৰণে, কিবা এটা দিয়াৰ কাৰণে ছাত্ৰ ছাত্ৰী যদি আমাক শিক্ষক বুলি ভাবে যে আমি শিকিব পাৰিছোঁ, এনেকুৱা ধৰণৰ এটা মানে তেওঁলোকৰ মনত যাতে সদায় থাকে, সেই চেষ্টাটো কিন্তু আমি পিছুৱাই অহা নাছিলোঁ, আমি চেষ্টা কৰিছিলোঁ। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস হিচাপে উপলক্ষে ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কাউন্সিল তৰফৰ পৰা আপোনাক যিখন সন্মান দিয়া হৈছে, আপোনাৰ অনুভৱটো অলপ জানিব বিচাৰিছোঁ। মইতো নিজেই ধন্য মানিছোঁ যে এনেকুৱা এটা আন্তৰ্জাতিক সংস্থাই আমাৰ দৰে একোজন ব্যক্তিক আনুষ্ঠানিকভাৱে এনেদৰে সম্বৰ্ধনা দিয়াটো আমি নিজেই গৌৰৱবোধ কৰিছোঁ আৰু আশাও ৰাখিছোঁ যে এই অনুষ্ঠানৰ জৰিয়তে পৰৱৰ্তী সময়ত আন শিক্ষাব্ৰতী বা শিক্ষাৰ্থীসকলক হয়তো উৎসাহিত কৰিব আৰু এই উৎসাহে সমাজৰ এটা পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব। গতিকে মই ইয়াৰ উদ্যোক্তাসকলক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।